মৰিগাঁৱত ভাস্কৰ্য শিল্পী নবীন চৌধুৰীৰ হাতত প্ৰাণ পাই উঠিছে মাটি আৰু ফাইবাৰৰ শিল্পকলা। দেশৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি মৰিগাঁৱৰ শিল্প। অসমৰ শিল্প সংস্কৃতিৰ পথাৰখনত নিজৰ নিপুণ হাতৰ পৰশেৰে এক বিশেষ মাত্ৰা প্ৰদান কৰিছে মৰিগাঁৱৰ সুসন্তান তথা বিশিষ্ট ভাস্কৰ্য শিল্পী নবীন চৌধুৰীয়ে। প্ৰায় 4টা দশক জুৰি ভাস্কৰ্য শিল্পৰ নীৰৱ সাধনাৰে চৌধুৰীয়ে কেৱল মৰিগাঁৱৰে নহয় সমগ্ৰ ৰাজ্যৰে শিল্প জগতলৈ গৌৰৱ কঢ়িয়াই আনিছে। 4ৰ্থ শ্ৰেণীৰ পৰাই আৰম্ভ হৈছিল তেওঁৰ এই যাত্ৰা। সাক্ষাৎকাৰ প্ৰসংগত শিল্পী নবীন চৌধুৰীয়ে জানিবলৈ দিয়ে যে তেওঁ 4ৰ্থ শ্ৰেণীত পঢ়ি থকা কালৰে পৰা এই শিল্পৰ সৈতে জড়িত হৈ পৰিছিল। বৰ্তমান 40 বছৰ অতিক্ৰম কৰা তেওঁৰ এই দীঘলীয়া যাত্ৰাৰ আৰম্ভণি হৈছিল মাটিৰ কামৰ জৰিয়তে। প্ৰথম অৱস্থাত তেওঁ বৰাবৰীৰ ফুলকুমাৰ বিশ্বাসৰ সান্নিধ্যত মাটিৰ কামৰ আদি পাঠ গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত আধুনিক ভাস্কৰ্যৰ প্ৰতি আগ্ৰহী হৈ তেওঁ গোৱালপাৰাৰ বিখ্যাত শিল্পী শিৱনাথ বাৰৈৰ ওচৰত ফাইবাৰ কাষ্টিং আৰু ফাইবাৰ গ্লাছৰ কাম শিকি নিজকে এজন দক্ষ শিল্পী হিচাপে গঢ়ি তোলে। চৌধুৰীৰ শিল্পকলাত নিৰ্মিত সামগ্ৰীৰ বৈচিত্ৰ্যই যিকোনো লোককে আকৰ্ষিত কৰে। তেওঁ মাটিৰ ধুনীয়া প্ৰতিমাৰ পৰা আৰম্ভ কৰি অত্যন্ত বাস্তৱসন্মত মানুহৰ প্ৰতিমূৰ্তিলৈকে সকলোবোৰ নিৰ্মাণ কৰে। তেওঁ কয় নিচেই সৰু মূৰ্তিৰ পৰা আৰম্ভ কৰি 15 ফুট উচ্চতাৰ ডাইনছৰ পৰ্যন্ত নিৰ্মাণ কৰিছে। তেওঁ সৃষ্টিত কেৱল পৰম্পৰাগত দেৱ দেৱীৰ মূৰ্তিয়ে নহয় বৰঞ্চ আধুনিক স্থাপত্য শৈলীৰো প্ৰতিফলন দেখা যায়। চৰকাৰী প্ৰকল্প আৰু বিশেষ অৱদান তেওঁ আগবঢ়ায়। অসম চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সৌন্দৰ্য বৰ্ধনত নবীন চৌধুৰীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে। শিল্পীগৰাকীয়ে জনোৱা মতে তেওঁ ইতিমধ্যে তিৱা স্বায়ত্তশাসিত পৰিষদৰ অধীনত বিভিন্ন ভাস্কৰ্যৰ কাম কৰিছে। ৰহাৰ বুৰঞ্জী প্ৰসিদ্ধ জঙাল বলুহুগড়ত নিজৰ শিল্পকলা প্ৰদৰ্শন কৰিছে। মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সৌন্দৰ্য বৰ্ধনৰো কাম কৰিছে তেওঁ। মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সুদৃশ্য মুখ্য প্ৰৱেশদ্বাৰ আৰু অসম সাহিত্য সভাৰ মৰিগাঁও অধিৱেশনৰ তোৰণ আদিও তেওঁ নিৰ্মাণ কৰিছে। মোৰ নাম নবীন চৌধুৰী। মই এই কাৰ্যত জড়িত হোৱা মোটামুটি 40 বছৰমান হৈছে। মই সৰুৰ পৰা এইটো কাৰ্যতে মই জড়িত হৈ আছোঁ, 4ৰ্থ শ্ৰেণীৰ পৰা। ইয়াতে আপোনাৰ প্ৰায় চবেই হয়। মই মূৰ্তি প্ৰতিমাবিলাকো বনাই থাকোঁ, গোহানিবিলাকে বনাই থাকোঁ। তাৰপিছত আপোনাৰ মানুহৰ প্ৰতিমূৰ্তি হয়, যিকোনো মানে আপোনাৰ প্ৰতিমূৰ্তিবিলাক হৈ যায় আৰু ৰিয়েলিষ্টিকৰ কামবিলাক হয় ইয়াতে। আৰু এইটো আপোনাৰ এটা হ'ল আপোনাৰ মাটি দি বনোৱা হয়। আমি যিটো প্ৰতিমাবিলাক বনাওঁ সেইটো মাটি দি বনোৱা হয়, আৰু যিটো আমি ফাইবাৰ কাষ্টিং কৰি প্ৰতিমূৰ্তিবিলাক বনাওঁ এইবিলাক আমি ফাইবাৰ গ্লাছৰে আমি বনাওঁ। মই সাধাৰণতে মানে আগতে মই মূৰ্তিৰ কামেই কৰিছিলোঁ। তাৰপিছতে আপোনাৰ এই শিৱনাথ বাৰৈ আপোনাৰ আমাৰ গোৱালপাৰা, মই এই শিৱনাথ বাৰৈৰ পৰা এইবিলাক বহুত কাম হয় শিকিছোঁ। তেখেতে এইবিলাক ফাইবাৰৰ কাৰণে তেখেতে মাটিৰ বনোৱাৰ ক্ষেত্ৰত আপোনাৰ আমাৰ এই বুঢ়া বুঢ়ী মানুহজনৰ নাম ফুলকুমাৰ বিশ্বাস আছিল। মই সৰুৰ পৰা তাৰ লগতে মাটিৰ কামখিনি শিকিছোঁ। এইটো মই ব্যৱসায় ভিত্তিকতে এতিয়া বৰ্তমান কৰি আছোঁ। ইয়াৰ পৰা ধৰক আপোনাৰ ধেমাজিও যায় বস্তুবিলাক, ধেমাজি আপোনাৰ শিৱসাগৰ এইফালে যায়, ইফালে আপোনাৰ গুৱাহাটী গোৱালপাৰা এইফালে বহুত মাল। মই আপোনাৰ একেবাৰে সৰু ধৰক আপোনাৰ মূৰ্তিবিলাক বনাই থাকোঁ ডাইছত, আৰু ডাঙৰ আপোনাৰ 15 ফুটলৈকে মই বনাইছোঁ। এই ডাইনাছৰ বনাইছোঁ, ডাইনাছৰ। চৰকাৰে বনাইছে, মই চৰকাৰৰ কেইটামান কাম কৰিছোঁ। এতিয়া ধৰক আপোনাৰ যেনেকৈ এতিয়া কাউন্সিলৰ কৰিলোঁ, তাৰপিছত আপোনাৰ ৰহা যিটো জঙাল বলুহৰ গড় তাতে মই কৰিলোঁ, আৰু আপোনাৰ আমাৰ DC ছাৰে চৰকাৰীভাৱে মোৰ পৰা মই মৰিগাঁও SPP অফিচৰ গেটখনো কৰিছোঁ। তাৰপিছত আপোনাৰ সাহিত্য সভাৰ গেটখনো কৰিছোঁ। এইবিলাক চৰকাৰী কামেই কৰিছোঁ। অসমৰ বজাৰত মৰিগাঁৱত শিল্প সম্পূৰ্ণ বাণিজ্যিক ভিত্তিত এই শিল্পক আগবঢ়াই নিয়া চৌধুৰীৰ সৃষ্টি চাহিদা ৰাজ্যৰ বাবে প্ৰান্তত আছে। তেওঁ শিল্পশালাৰ পৰা নিৰ্মিত সামগ্ৰীসমূহ ধেমাজি, শিৱসাগৰ, গুৱাহাটী, গোৱালপাৰাৰ দৰে দূৰ দূৰণিলৈ যোগান ধৰা হয়। বৰ্তমান সময়ত নবীন চৌধুৰী কেৱল এজন শিল্পীয়ে নহয়,
তেওঁ বহু নৱপ্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। নিজৰ একাগ্ৰতা আৰু পৰিশ্ৰমেৰে তেওঁ প্ৰমাণ কৰিছে যে নিষ্ঠা থাকিলে শিল্পকৰ্মৰ জৰিয়তেও সমাজত এক সন্মানীয় স্থান দখল কৰিব পাৰি। মৰিগাঁৱৰ পৰা চন্দন হিৰাৰ ৰিপৰ্ট, লোকেল 18।